হেল্ল' ষ্টুডেণ্ট, আজি মই তোমালোকক গীত আৰু ছবি অসমীয়া ক্লাছ 9ৰ পাঠটোৰ পৰা অসমীয়া সাহিত্য শ্ৰেণীকা নতুনৰ সকলো কুৱেশ্যন এনচাৰ আৰু এই কবিতাটো ফুল ব্যাখ্যা কৰি দিম আৰু পৰীক্ষাত আহিব পৰা সাম্ভাৱ্য কুৱেশ্যন এনচাৰ আৰু উত্তৰৰ লগতে সকলো অল ইন ওৱান ভিডিঅ' কৰি দিম। তোমালোকে অকণো ভিডিঅ'টো মিছ নকৰাকৈ চাই থাকিবা যাতে সকলো উপকৃত হোৱা আৰু পৰীক্ষাত এইটো পাঠত মই কোৱা ধৰণে কুৱেশ্যন আহিব আৰু বাকী ইয়াত যি প্ৰশ্ন আছে আৰু বাকী যি প্ৰশ্ন আছে সকলো প্ৰশ্ন মই অল ইন ওৱান ভিডিঅ' কৰিম। প্ৰথমে তোমালোকক কবিতাটো ব্যাখ্যা কৰিম, পিছত তোমালোকক কি প্ৰশ্ন আহিব পাৰে ক'ম আৰু পিছত তোমালোকৰ প্ৰশ্ন আৰু বাকী পাঠত থকা প্ৰশ্ন আৰু মাজৰ প্ৰশ্ন কি আহিব পাৰে এইটো পাঠটোৰ পৰা সকলো অল ইন ওৱান ভিডিঅ' ছল্ভ কৰি দিম। তেন্তে ব'লাচোন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। গীত আৰু ছবি, কবি দুৰ্গেশ্বৰ শৰ্মা। কোনেও সেইটি গীত ভাল নুবুলিব, যিটি গীত বুজাইহে বুজে। কোনেও সেইটি, প্ৰথমতে মই কবিতাটো পঢ়িলোঁ, তাৰপিছত তোমালোকে নহ'লে প্ৰথমতে মই কৈ যাম এলাইন দুলাইন, তাৰপিছত ব্যাখ্যা কৰি যাম। কোনেও সেইটি গীত ভাল নুবুলিব, যিটি গীত বুজাইহে বুজে। মানে কোনেও সকলোৱে বুজা গীতহে সকলোৱে ভাল পায়, এনেই কোনেও কেতিয়াও নুশুনা গীত শুনিলেও ভাল নালাগে নহয়, তেনেকৈ ইয়াত সেইটোকে কৈছে। কোনেও সেইটি ছবি ভাল নেদেখিব, যাৰ মূল আটাই নুবুজে। মানে সকলোৱে সেই ছবিখনৰ মূল্য সমানেই বুজি পাব লাগিব, মনালিছাখনৰ নিচিনা। যেনেকৈ বাকীবিলাক ছবি মূল্য যদি কোনেও বুজি নাপায়, কিছুমান ছবি মূল্য বহুত বেছি কিন্তু কিছুমানে দামেই নিদিয়ে, তেনেকেই। যিটি দেখি সকলোৱে একে ৰং পায়, সকলোৱে যোনখন ছবি দেখি একে ৰং পায়, জগতৰো উল্লাস বঢ়ায়। যেনেকৈ মনালিছা ছবিখন, তেনেকৈ সিহে পায় নিজে নিজে আলাসত ঠাই, তেনেকৈ সেইখন ছবিয়ে সকলোৱে আলাসত থান পালে, সকলোৱে ভাল বুলি কয়। যিমান নুবুজা হওঁ তথাপি শুনিলে ভাল গীতে হৃদয় জগাব। কিছুমান গীত আমি বুজিয়ে নাপাওঁ, বেলেগ বেলেগ ভাষাৰ, তেনেকৈ সেই গীতটো সুৰটো ইমান মধুৰ হয় যে আমি শুনিলে ভাল বুলি কওঁ। যিমান নজনা হওঁ চকুত পৰিলে ভাল ছবি মনত পৰিব। মানে কিছুমান ছবিটোত মানে সৰু সৰু বস্তুবিলাকো ভাল হৈ পৰে। বন এজোপা যদি ছবিত আঁকি দিয়ে সেইটোৱে মজা লাগে, কিন্তু এনেই সাধাৰণ বস্তুহে সেইটো ন। সদায় চকুৰে দেখা গছপাতটো ছবিটিত ভাল হৈ পৰে। গছপাতটো যদি আমি ছবিত আঁকি দিওঁ বহুত ভাল লাগে, কিন্তু এনেই সাধাৰণতে মানুহেতো পাত্তাই নিদিয়ে। সদায় কাণেৰে কোঠা সৰু কথাটিও গীত হ'লে প্ৰাণ টানি ধৰে। গীতত সৰু কথাটোৱে ইমান ধুনীয়াকৈ সুৰীয়াকৈ ৰসাল লগাই কয় যে আমি সেইটোকে ভাল বুলি কওঁ। মিহি ভাৱ মিহি গতি কৌশলী বিদ্যাৰ নাই মৃত্যু অজৰমৰ। সেই গীতবিলাকৰ অজৰমৰ হৈ থাকে, সকলোৱে চিৰস্থায়ী, যেনেকৈ জুবিন দাৰ গান। সেইকাৰণে য'তে পৰে ত'তে কয় যে বিভিন্ন আকাৰ ঠাই বুজি ডাঙৰ দীঘল, মানে সকলোৱে গায়, বিভিন্নজনে, সৰু ল'ৰা ছোৱালী ডাঙৰ দীঘল সকলোৱে গায়। সেই কবি পৰিচয় এতিয়া কোনবিলাক আহিব পাৰে প্ৰশ্নটো, সেইটো আমি চাম এতিয়া। এই কবি পৰিচয়টো তোমালোকে চাবা, এইখিনি ইম্পৰ্টেণ্ট হয়, এইটো দাগ দিয়াটো। আৰু তেওঁ কি বুলি কয়, এইখিনি পাৰ্থ পৰাজয়, এইখিনি ইম্পৰ্টেণ্ট দাগ দিয়াবিলাক চাবা তোমালোকে। এইখিনি পৰীক্ষাত আহিব আৰু এইটো পৰীক্ষাত আহিব। এইকেইটা দাগ দিয়াবিলাকেই চাবা, বাকী চাব নালাগে। আৰু তোমালোকৰ এই শব্দ অৰ্থ অজৰ অমৰকেইটা চাবা, আলা মিহি এইকেইটা চাবা। আৰু এতিয়া প্ৰশ্নাৱলীকেইটা কৰিম আমি। প্ৰশ্নাৱলী কি আছে? কেনে গীত আৰু কেনে ছবি কোনেও ভাল নুবুলে, সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে। সেই প্ৰশ্নকেইটা এতিয়া মই তোমালোকক সমাধান কৰি দিম। ইয়াত দি দিছোঁ আৰু এইখিনি PDF-ও পাবা, আমাৰ লিংকতো পাবা, পিন কমেণ্টৰ বা ডেছক্ৰিপশ্যন বক্সতো পাবা। এইখিনি চাই লোৱা কি দিছোঁ। কোনেও কেনে গীত আৰু ছবি কোনেও ভাল নুবুলে, উত্তৰ যি গীত আৰু ছবিৰ অৰ্থ সকলোৱে বুজি নাপায় তেনে গীত আৰু ছবি কোনেও ভাল নুবুলে। এইখিনি 90 এবভ পাৰ্চেণ্টেজ পোৱা ল'ৰা ছোৱালীৰ কাৰণে লিখা হৈছে। এইখিনি বহুত ষ্টেণ্ডাৰ্ডকৈ লিখা হৈছে, তোমালোকে এনেই এইবিলাক কিনিব লাগিলেহেঁতেন, কিন্তু ফ্ৰী PDF পোৱা। কিছুমানেও কয় যে গুগলত আমি ফ্ৰী PDF পাওঁ, কিন্তু সেইবিলাক ইমান উন্নত মানৰ নিলিখে, কিন্তু আমি উন্নত মানৰ ফ্ৰীতে লিখোঁ। সেইকাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰি দিবা, যিহেতু আমি তোমালোকৰ কাৰণে ফ্ৰীতে আৰু এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট। কিছুমানে এনেকৈ কয় কিন্তু তোমালোকৰ পইচা লয়, কিন্তু আমি পইচা নলওঁ, আৰু কিছুমান পইচা নোলোৱাবিলাকেও উন্নত মানৰ লিখে, কিন্তু আমি উন্নত মানৰ লিখিছোঁ। তোমালোকে চাই লোৱা, মই কৈ নাযাওঁ, উত্তৰখিনি দি গৈছোঁ। বাকী কিবা নুবুজিলে PDF-টোত চাই লগা, PDF লিংকটো দিয়া আছে। ভাল গীত আৰু ভাল ছবিৰ মহত্ব কেনেকুৱা কবিতাটোৰ সহায়ত বুজাই লিখা। এইটো মই লিখি দিছোঁ, তোমালোকে চাই ল'বা। তোমালোকে জেৰক্স কৰি উলিয়াই ল'ব পাৰা, মই তোমালোকক PDF লিংকটো দি দিম। খালি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিলেই হয়। চেনেলটো ছাবস্ক্ৰাইব কৰিলে তোমালোকে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আপডেট পাই থাকিবা, আৰু উন্নত মানৰ সকলোতকৈ ফুল মাৰ্কছ পোৱাকৈ মই এইটো লিখিছোঁ। এনেই আজে বাজে লিখা নাই। কিছুমানে বহুতো এনেকৈ লিখে, কিন্তু তেনেকৈ লিখা নাই। মই অকণমান জলাজলি কৰিছোঁ, যদি ধৰিব নোৱাৰিব পাৰা তেনে তোমালোকে PDF-টোতে চাই ল'বা। দি দিছোঁ, তোমালোকে চাই লোৱা। এইখন মই PDF কৰি লৈছোঁ, তাৰপৰা দিছোঁ, প্ৰিণ্ট আউট কৰি উলিয়াই পেলাই। গোটেইখিনি PDF তোমালোকে পাই যাবা, খালি মুঠতে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিলেই হয়। এইখিনি তোমালোকে চাই লোৱা। এইখিনি তোমালোকে PDF-তে পাই যাবা, মই দি দিম ফ্ৰী PDF।
তোমালোকে টেনশ্যন ল'ব নালাগে, খালি মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কলেব কৰা এডুকেশ্যন এটেক চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এইটো আমাৰ মেইন চেনেল আছিলে, কিন্তু মানে সেইটো ডিলিট হৈ গ'ল, সেইকাৰণে তোমালোকে সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ছাবস্ক্ৰাইব কৰাটো ফ্ৰী ন। বহুতে আমাক চেনেলটো ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰে। ছাবস্ক্ৰাইব নকৰিলে আমাক হেৰি কৰা হয়, ঠগোৱা হয়। আমি তোমালোকৰ কাৰণে ইমান ইম্পৰ্টেণ্টকৈ দি আছোঁ, ছাবস্ক্ৰাইব কৰি ল'বা।